অগণন ভক্তৰ সমাৱেশেৰে উখল মাখল দৰঙৰ কাপোৰ পৰিধান। দৰং জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কছাৰীজাৰ গাঁৱৰ ঐতিহাসিক কাপোৰ পৰিধানত বলবম উপলক্ষে আজি অসংখ্য ভক্তৰ সমাগম হয়। বিগত দিনবোৰৰ দৰে শাওণ মাহৰ চতুৰ্থটো বলবম উপলক্ষে আজি গৃহ জিলা দৰঙৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অসংখ্য ভক্তই ভিৰ কৰে থান প্ৰাংগণত। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত অৱস্থিত থানখনৰ আছে অপাৰ মহাত্মা। প্ৰবাদ অনুসৰি থানখনত শুদ্ধ চিত্তে ভোগ নৈবেদ্য আগবঢ়ালে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। সেয়েহে বছৰৰ অন্য সময়ৰ উপৰিও শাওণ মাহত বেছি ভিৰ পৰিলক্ষিত হয় ভক্তৰ। থান পৰিচালনা সমিতিয়েও ভক্তৰ সুবিধাৰ্থে খোৱাপানী, খিচিৰি, মাহ প্ৰসাদ আৰু জলযোগৰ ব্যৱস্থা কৰি ভক্তসকলক আপ্যায়ন কৰা পৰিলক্ষিত হৈছে। ভক্তসকলেও থানখনলৈ আহি সন্তোষ প্ৰকাশ কৰা দেখা গৈছে। এক কথাত ক'বলৈ গ'লে ভক্তিৰসৰ বৌদ্ধত হৈছে দৰঙৰ কাপোৰ পৰিধান। উল্লেখযোগ্য যে ভক্তৰ সমাৱেশেৰে প্ৰতি লক্ষ্য ৰাখি চৰকাৰে থানখনক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিলে থানখন ৰাজ্যৰ এটি উল্লেখযোগ্য পৰ্যটনস্থলীলৈ পৰিণত হ'ব। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কছাৰীজাৰ গাঁৱত অনুষ্ঠিত এই কাপোৰপুৰি থান, এই থানখন জাগ্ৰত থান। ইয়াত আমাৰ প্ৰতিদিনেই যথেষ্ট ভক্ত সমাগম হোৱা দেখা যায় আৰু বিশেষকৈ এই শাওণৰ যিকেইটা সোমবাৰ ইতিমধ্যে পাৰ হ'ল, এই প্ৰতিটো সোমবাৰতে 2-3-4 হাজাৰ এনেধৰণৰ ভক্ত ইয়াত সমাগম হয় আৰু সেই ভক্তখিনিক আমি যেনেধৰণে পাৰিছোঁ চাহ ভোগ এনেধৰণে আপ্যায়ন কৰি আহিছোঁ। আজিও আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত কমেও 4 হাজাৰমান ভক্ত উপস্থিত হৈছে আৰু আজি আমি ভক্তসকলৰ কাৰণে চাহ বিস্কুট আৰু লগতে খিচিৰি ভোগৰ ব্যৱস্থা ৰাখিছোঁ। আৰু আগন্তুক যি সোমবাৰ আছে, লাষ্ট সোমবাৰ, সেই সোমবাৰটোত আমি বলবমৰ লগতে এটি সম্বৰ্ধনা অনুষ্ঠানো আমি অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। সেই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ উপস্থিত থাকিব অসমৰ মীন মন্ত্ৰী মাননীয়া নীলিমা বাইদেউ আৰু আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ আৰু আমাৰ দৰং জিলা পৰিষদৰ সভানেত্ৰী বাইদেউ, উপসভানেত্ৰী বাইদেউ আৰু লগতে বিজেপিৰ জিলা সভাপতি মাননীয় মুকুন্দ ডেকাদেৱো আমাৰ উপস্থিত থাকিব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো ভক্তকে সেইদিনা বিশেষভাৱে আমি নিমন্ত্ৰণ জনাইছোঁ, যাতে আমি সেইদিনা সকলো ভক্তৰে উপস্থিতি আমি পাওঁ আৰু আমাৰ যি সম্বৰ্ধনা অনুষ্ঠান, এই অনুষ্ঠানটিও বৰ সুকলমে পাৰ হৈ যায়। তাৰ কাৰণে আমি আশা ৰাখি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। আজি শাওণৰ তৃতীয়টো বলবম উপলক্ষে আমাৰ অসংখ্য ভক্ত সমাগম হৈছে। আমি সমূহ ভক্তবল ৰাইজক আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা স্বাগতম জনাই সম্ভাষণ জনাইছোঁ। আমাৰ ইয়াতে শাওণৰ প্ৰতিটো সোমবাৰে অসংখ্য ভক্ত সমাগম হয়। বিশেষকৈ বলবম উপলক্ষে আমাৰ আগদিনা ৰাতি দেওবাৰৰ দিনা অসংখ্য ভক্ত আহে আৰু তাৰ লগতে সামঞ্জস্য ৰাখি আমাৰ পিছদিনাখন সোমবাৰে অসংখ্য ভক্ত সমাগম হোৱা দেখা যায়। আমি সমূহ ভক্তবল ৰাইজৰ উপলক্ষে আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ। আমি পৰিচালনাৰ তৰফৰ পৰা আমি যিখিনি সুবিধা দিব লাগে আমি দিব পৰা নাই, পাৰাখিনি আমি চেষ্টা কৰিছোঁ। তেওঁলোকৰ যাতে নিয়ম শৃংখলা মানি আমাৰ থানখনৰ আমি যিখিনি পাৰিছোঁ সেইখিনিকে বহুত বুলি ভাবি তেওঁলোকে আমাৰ কৰণীয়খিনি তেওঁলোকে গ্ৰহণ কৰি তেওঁলোকে কাৰ্যসিদ্ধি লাভ কৰে। আৰু ইয়াতে আমি দেখা পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো ভক্ত আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ জৰিয়তে আমাৰ অসমৰ 2-এটা বাহিৰৰো আছে। বিশেষকৈ আমাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰী যিমানখিনি আছে প্ৰায় সমূহ ঠাইৰে ভক্ত হোৱা দেখা গৈছে। প্ৰায় আমাৰ এতিয়া প্ৰায় 3,000মান ভক্ত সমাগম হোৱা দেখা হৈছে। হয়। ইয়াতে আমি বিশেষ কাৰ্যসূচী দেখা নাই। আমাৰ বিশেষকৈ ভক্তখিনি সুবিধাৰ কাৰণে আমি মাহ প্ৰসাদ বা আমাৰ ভোগ চোগ বিতৰণ কৰি থকা হৈছে। আমি প্ৰতিদিনৰ কাৰণে আমি গাখীৰ ভোগৰ বা আজি খিচাৰি ভোগৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকৰ যাতে অসুবিধা নাপায় আমি সমূহ আমি তেওঁলোকৰ খাবৰ কাৰণে পানী বা চাহ অলপ ব্যৱধান কৰিছোঁ। আমি সেইখিনি বিশেষ কৰিব পৰা নাই আমি। হয়, মই দীপিলা দুনিৰ পৰা আহিছোঁ। ইয়াতে আহি খুব ভাল লাগিছে। ভগৱানক ভাবিব আহিছোঁ, ভগৱানে কি কৰে এতিয়া ভগৱানে জানিব। আৰু মই মা, দাদা, বৰদেউতাহঁতৰ দাদাৰ লগতে আহিছোঁ। ইয়াৰ আগত মানে দ্বিতীয়বাৰ এইবাৰ, ইয়াৰ আগত এবাৰ আহিছিলোঁ। হয়, আমি মঙলদৈৰ পৰা আহিছোঁ। আগতেও আহিছোঁ। পৰিৱেশটো খুবেই সুন্দৰ
আৰু মেনেজমেণ্ট ইমান ভাল তাৰমানে আমি ধৰক আগতেও আহি গৈছোঁ যদিও এতিয়া তাৰমানে তেতিয়া এই সৰু থাকোঁতে আহিছিলোঁ এতিয়া এই ডাঙৰত আহিছোঁ তাৰমানে একদম খুবেই ভাল লাগিছে আৰু তাকেতো সেই মনৰ আশা পূৰণ হ'ব বুলি বিশ্বাস আছে সেয়াই আৰু বহুত ভক্তি আছে থানখন। মই নাপতাপাৰাৰ পৰা আহিছোঁ। আজি বহুদিনৰ পৰা শুনি আছোঁ এইখন থানৰ বিষয়ে, ঐতিহাসিক কাপোৰপুৰী থান। ইয়ালৈ অহাৰ আগতে মোৰ সৌভাগ্য হোৱা নাছিল, আজি হ'ল। আহি কিনে ভাল লাগিছে মোৰ। পৰিচালনা সমিতিয়ে ধুনীয়া ভালদৰে তেওঁলোকে পৰিচালনা কৰিছে মন্দিৰ। পৰিৱেশটো ধুনীয়া লাগিছে, আধ্যাত্মিক পৰিৱেশ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।